এই দোস্ত গৈছিলোঁ জাগিৰোডত ডাব বেচিবৰ কাৰণে আৰু এতিয়া প্ৰায় 3টা 3:30 বাজিছে জাগিৰোডৰ পৰা আহিলোঁ আৰু গতিকে এতিয়া আমাৰ গাঁও পাইছোঁ আহি গতিকে আমাৰ কপিলী নদী পানী বাঢ়িছে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ সঁচাই কিন্তু প্ৰকৃতি এটা বৰ বেলেগ ৰূপ যেনেকৈ বহাগ মাহ অহাৰ লগে লগে চাওকচোন একদম গছৰ পাতবিলাক একদম ধুনীয়াকৈ সেউজীয়া হৈ মানে লাগিছেহি আৰু এইফালে এনেকৈতো বৰষুণ পৰাই নাই হয়নে তথাপিও আমাৰ কপিলী নদী পানী চাওকচোন নতুন পানী যিহেতু বাঢ়িছে আৰু এইফালে মেচিনবিলাকো লাগি আছে চাওকচোন এইবিলাক এনেই নদীখনৰ মানে পাৰ খহি অৱস্থা নাই আৰু এইবিলাক মেচিন লাগিছে আৰু প্ৰশাসনে মানে এইবিলাক কি পদক্ষেপ লৈছে ক'ব নোৱাৰোঁ আৰু এইফালেও চাওক আৰু এইফালেও চাওকচোন আপোনালোকে দেখিছে একদম পূৰা মেচিন মানে ঢপ 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 লাগি আছে এইবিলাক চাওকচোন আৰু এয়া নদীত পানী নতুনকৈ বাঢ়িছে আৰু এইবিলাক আৰু চাওকচোন মাথাউৰিটো চাওক মই এতিয়া আছোঁ মাথাউৰিৰ ওপৰত আৰু মাথাউৰিৰ পৰা এইবিলাক মানে কি যেতিয়া ভকত গাঁৱৰ ব্ৰিজৰ পৰা পানীবিলাক আহে তেতিয়া মানে কি ধাৰত আমাৰ এইটো চাইডে বহুত খহাই পেলায় এই আমাৰ এইটো চাইডে মাথাউৰি কিনাৰত চাওক ৰাস্তাৰ পৰা কেই নল আছে চাওকচোন নদী পাৰলৈ গতিকে এইবিলাক কথা চিন্তাই নকৰে খালি মানে বালি খান্দিব ধৰি থাকে আৰু আমাৰ গাঁৱৰ ৰাস্তাটো ধুনীয়াকৈ পিচ বনালে গতিকে